ধন্যবাদ দিম কিয়নো এই পিছপৰা অঞ্চলত আহি যে আপুনি আমাৰ ৰাইজৰ দুখৰ সমভাগী হৈছে তাৰ কাৰণে আপোনালোকৰ চেনেলক মই ধন্যবাদ দিছোঁ আৰু ইয়াৰ লগে লগে দেশজুৰি তথা অসম আমাৰ প্ৰাণীয়ে প্ৰাণ গতিকে পানীৰ ওপৰত যি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ই অতিকৈ আদৰণীয় আৰু আমি ধন্যবাদ জনাম চৰকাৰক যাতে যি আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপ যাতে সুন্দৰৰূপে যাতে ৰূপায়ণ হয় আৰু সুন্দৰৰূপে ৰূপায়ণে হয় যে সকলো ৰাইজে যে ইয়াৰ পৰা মানে আনন্দিত উপভোগ কৰিবলৈ সুবিধা পায় তাৰ কাৰণে মই চৰকাৰ তথা মাননীয় বিধায়ক শিবু মিশ্ৰদেৱক লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰদেৱ তেখেতে এজন সৎ আত্মাৰ ব্যক্তি আৰু তেওঁ সৎ আত্মাৰ ব্যক্তিৰ কাৰণে আমাৰ এই পিছপৰা অঞ্চলতো আমি এই জল জীৱন আঁচনিয়েই নহওক বিভিন্ন স্কিম বিভিন্ন কাৰ্যকলাপ আমি তেখেতৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ গতিকে স্থানীয় বিধায়ক হিচাপে মই তেখেতকো ধন্যবাদ দিম কিয়নো এই জল জীৱন আঁচনিটো গোটেই কাষীতে আমাৰ বিয়পি পৰিছে আৰু সেই অনুপাতে সুকলমে গোটেই কামখিনি হৈ যোৱাৰ কাৰণে নেতাখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই চৰকাৰ তথা সকলো ৰাইজলৈকে মোৰ শুভেচ্ছা জনাই মই আপোনাক এই মিডিয়া পৰিৱেশন কৰিবৰ কাৰণে আপোনাৰ আশাৰ কাৰণে আপোনালোকৰ মিডিয়া কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জল জীৱন আঁচনি আমাৰ কাকি এৰিয়াত বিভিন্ন স্থানত এই কাম চলি আছে। এই জল জীৱন কাকি অঞ্চলটো খৰাং জেগা, ইয়াত পানীৰ কাৰণে এটা সময়ত বহুত কষ্ট কৰিব লগা হৈছিল, মানুহে হাতী খোজৰ পানীও খাই পেলাই ইয়াত জীৱন ধাৰণ কৰিব লগা হৈছিল। কিন্তু এতিয়া চৰকাৰে এই উন্নত যি পানী যোগান আঁচনি ব্যৱস্থা কৰিছে তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই পানী যোগানৰ কামখিনি চোৱা চিতা কৰা আমাৰ যি লামডিং সমষ্টিৰ বিধায়ককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ তত্বাৱধানতে কামখিনি সুকমলে চলি আছে।